Good morning, students. So, wish you a very happy Republic Day. Today, we Indians are celebrating Republic Day. So, again, I am continuing this video. Last day, মই দুটা ইয়াৰো ডিছকাছ কৰিছিলোঁ কাৰেক্টেন্সবোৰ আজি মই সেইটো ভিডিঅ'ৰে কণ্টিনিউ কৰিম নেক্সট ইয়াৰটোৰ যিবোৰ কাৰেক্টেন্স আহিছিল সেইবোৰ মই আজি সলভ কৰিম আশা কৰোঁ আগৰবিলাক তোমালোক প্ৰেক্টিছ কৰি আছা বা শিকিছা বুজি লৈছা তো এতিয়া চোৱা তোমালোকে এটা বস্তু চাবা যে আগৰটোৰ লগত এইবোৰ কম্পেয়াৰ কৰিবা আগৰ দুটা ইয়াৰো যে আমি সলভ কৰিলোঁ বহুতকেইটা পেটাৰ্ণ ছেম আছে চাবা আৰু কি ছেম আছে কিবাও ছেম আছে মানে ষ্টাইলটোও ছেম আছে তুমি চাবা কমন আহিব ইভেন এজ ইট ইজ চেণ্টেন্সো কমন অহা আছে চোৱা কি কৈছে এক নম্বৰ মাই ব্ৰাদাৰ প্ৰেক্টিছ ল' দিজ ডেজ মাই ব্ৰাদাৰ প্ৰেক্টিছ ল' দিজ ডেজ দিজ ডেজ এইটোৱে কি বুজায় দিজ ডেজ মানে এইকেইদিন এতিয়া মানে এতিয়া প্ৰেক্টিছ কৰে এইকেইদিন প্ৰেক্টিছ কৰে এনেকৈ বুজায় এনেকৈ বুজালে কি বুজায় দিজ ডেজ বুলি কয় চ' দিজ ডেজ থাকিলে এইটো কি হ'ব continuous কি continuous present continuous so কি হ'ব my brother is practicing law this day present continuous subject verb দিব লাগে is দিছো practice main verb ইয়াৰ লগত ing দিব লাগে মই ing দিলো বাকি object as it is so my brother is practicing law these days মোৰ ভাই এইকেইদিন কি কৰি আছে এতিয়া ল' প্ৰেক্টিছ কৰি আছে মানে লয়াৰ চাপ'জ বুজিছে চ' নেক্সট চেণ্টেন্স চোৱা বি নম্বৰ দ্য পেচেণ্ট ডাই বিফৰ দ্য ডক্টৰ ৰিষ্ট অলৰেডি মই কৈছিলোঁ বিফৰ থকা এটা চেণ্টেন্স ভেৰি ভেৰি ইম্পৰ্টেণ্ট আহিবই বিফৰ থাকিলে আগতো যদি পাষ্ট ইনডিফিনিট হয় পিছতটো পাষ্ট আগতো যদি পাষ্ট পাৰফেক্ট হয় পিছতটো পাষ্ট ইনডিফিনিট আৰু আগতো যদি পাষ্ট ইনডিফিনিট হয় পিছতটো পাষ্ট পাৰফেক্ট অলৰেডি কৈছোঁ চ' এইটো চোৱা তোমালোকে বিফৰ থাকিলে আগত চাবা চেণ্টেন্সটো যে দিয়া আছে চেণ্টেন্সটো এইটো কোনটো চেণ্টেন্সত দিয়ে চাপ'জ এই পৰ্চনটো কি দিয়া আছে দ্য ডক্টৰ ৰিচড এইটো পাষ্ট ইনফিনিট টেন্স দি আছে দ্য ডক্টৰ ইজ ছাবজেক্ট এণ্ড ভাৰ্ব কি আছে পাষ্ট ফৰ্ম আছে তো এইটো আমি বুজিলোঁ এইটো পাষ্ট ইনফিনিটত আছে তো আমি এইফালতো কি কৰিব লাগিব এইফালৰ চেণ্টেন্সটো আমি পাষ্ট পাৰফেক্ট কৰিব লাগিব চ' হোৱাট ইজ দ্য ফৰ্মুলা অফ পাষ্ট পাৰফেক্ট ছাবজেক্ট প্লাছ had plus verb কি past participle form plus object এখানে আমি কৰিব লাগিব সাবজেক্ট কি ইয়াত the patient to subject তারপর আমি তার পিছতে কি দিব লাগিব had দিব লাগিব had দিলো তার পিছত died died or past participle form হৈছে died spelling to অলপমান বেলেগ the patient had died before the doctor reached অসমীয়া যদি চোৱা তুমি কি কৈছিল the patient had died before the doctor reached মানে ডক্টৰজন ঘৰত মানে ডক্টৰজন অহাৰ আগতে পেচেণ্টজনৰ কি হ'ল পেচেণ্টজন ঢুকাল তো কোনটো কাম আগত হৈছিল পেচেণ্টজন অলৰেডি ঢুকাল না তাৰপিছতহে ডক্টৰ আহিল তো যিহেতু পাষ্ট টেন্সৰ যদি দুটা চেণ্টেন্স দিয়া থাকে এনেকৈ আফটাৰ আৰু বিফৰ দি কিনে তেতিয়া চাবা কোনটো কাম আগত হৈছে যিটো কাম আগত হৈ যাব সেইটো হ'ব পাষ্ট পাৰফেক্ট আৰু যিটো পিছত হ'ব সেইটো হ'ব পাষ্ট ইনডিফিনিট তো আগত কি কাম হৈছে পেচেণ্টটো আগত ঢুকাল তাৰপিছত ডক্টৰ আহি পাল না তো যিহেতু পেচেণ্টটো আগত ঢুকাল এইটো হ'ব পাষ্ট পাৰফেক্ট আৰু তাৰপিছত ডক্টৰ আহিল এইটো হ'ব পাষ্ট ইনডিফিনিট তো আমি তেনেকৈ এইটো কৰিলোঁ এই নিয়মটো ফৰ্মুলাটো মনত ৰাখিবা তাৰপিছত চোৱা আকৌ হিন্দী এটা চেণ্টেন্স অলৰেডি মই ডিছকাছ কৰিছিলোঁ লাষ্ট ভিডিঅ'টোতো হিন্দীও এটা চেণ্টেন্স আহে সদায় হৈন থাকিলে কি হয় কি কৈছে চেণ্টেন্সটো আগত চোৱা ইউ স্লিপ হোৱেন আই এণ্টাৰ্ড দ্য ৰুম যেতিয়া মই ৰুমত সোমাইছিলোঁ তেতিয়া কি কৰি আছিলা তুমি শুই আছিলা তো ইয়াতো পাষ্ট টেন্সত কি হৈছে পাষ্ট টেন্সত অতীত কালত দুটা কাম হোৱা বুজাইছে কি হোৱা বুজাইছে এটা কাম যেতিয়া হৈছিল আৰু এটা কাম যেতিয়া চলি আছিল তো তেনেকুৱা ক্ষেত্ৰত যিটো কাম চলি আছিল সেইটো পাষ্ট কণ্টিনিউৱাছ আৰু যিটো হৈছিল সেইটো হ'ব পাষ্ট ইনডিফিনিট আগৰটো যিটো বিফৰ থাকাত পঢ়িলোঁ বিফৰ থাকাত কি এটা পাষ্ট ইনডিফিনিট হ'লে এটা পাষ্ট পাৰফেক্ট যিটো আগত হয় সেইটো পাষ্ট পাৰফেক্ট যিটো পিছত হয় সেইটো পাষ্ট ইনডিফিনিট আৰু হোৱেন থাকিলে আৰু পাষ্ট টেন্সৰ থাকিলে যিটো আগত হয় সেইটো মানে এটা কাম হোৱা টাইমত আৰু এটা কাম চলি থাকে তো যিটো কাম হয় সেইটো কি হ'ব পাষ্ট ইনডিফিনিট আৰু সেই পাষ্ট ইনডিফিনিট কামটো হোৱা টাইমত আৰু এটা কাম চলি থাকে সেইটো কি হ'ব পাষ্ট কণ্টিনিউৱাছ চোৱা
I entered the room, এইটো কাম হ'ল past indefinite, ইয়াত দিয়া আছে অলৰেডি past tense চালে তুমি entered ed আছে না, চালে বুজিবা past indefinite। তো যেতিয়া এটা past indefinite আছে তেতিয়া আৰু সেইটো টাইমত আৰু এটা কাম চলি থকা বুজাইছে, ইউ স্লিপ, তেতিয়া কি হ'ব, এইটো past continuous হ'ব। তো আমি কি কৰিব লাগিব, ইউ ৱেৰ শ্লিপিং, ইউৰ লগত সদায় কি হয়, ৱেৰ হয়। ইউ ৱেৰ শ্লিপিং when I entered the room, তুমি শুই আছিলা তেতিয়া মই ৰুমত সোমাইছিলোঁ। হৈছে ক্লিয়াৰ। নেক্সট চেণ্টেঞ্চ চোৱা, she come here the day after tomorrow। অলৰেডি মই কৈছোঁ কিছুমান কি ৱৰ্ডছ আছে চেণ্টেঞ্চত, সেইবোৰে কৈ দিয়ে, অলৰেডি ডিনট কৰে যে এই চেণ্টেঞ্চটো সেই টেন্সৰ হ'ব বুলি। ইয়াত কি আছে, ডে আফটাৰ টুমৰো, টুমৰো ৱাৰ্ডটোৱে মই অলৰেডি ক'লোঁ, টুমৰো থাকিলেই তোমালোকে চাবা এইটো কি হয়, মেক্সিমাম কেছত হয় ফিউচাৰ ইনডিফিনিট টেন্স হয়, ফিউচাৰ ইনডিফিনিট টেন্স। তো এইটো ফিউচাৰ ইনডিফিনিট কৰি দিয়া, কি কৈছে, she come here the day after tomorrow, তাই আহিব, কেতিয়া আহিব, ডে আফটাৰ টুমৰো আহিব, বুজিছে তো, ডে আফটাৰ টুমৰো আহিব, মানে পৰহিৰ, টুমৰো মানে কি, অহাকালি, অহাকালিৰ পিছৰ দিন আহিব, তাৰ মানে কি, তাৰ মানে পৰহি আহিব, she will, পৰহি আহিব মানে কি, কামটো এতিয়া হোৱা নাই, হ'ব, তাৰ মানে ফিউচাৰ, এইটো ফিউচাৰ ইনডিফিনিট কৰিব লাগিব। তো ফিউচাৰ ইনডিফিনিট ফৰ্মুলা কি, ছাবজেক্ট প্লাছ শ্যাল বা উইল প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। তো আমি সাবজেক্ট কি আছে, she আছে, she লগত উইল হয়, she will দিছোঁ, বাকি তো এভৰিথিং উইল বি সেম, বাকি সেম আছে, she will come here the day after tomorrow, ক্লিয়াৰ। নেক্সট চোৱা কি সেন্টেন্স দিছে, নেক্সট দে উইন দ্য মেচ, তাহলে কি কৰিছে, মেচ উইন কৰিছে, তো এইটো কি, এইটো প্ৰেজেণ্ট পাৰফেক্ট হ'ব, কিবা এটা কাম হৈছে কিন্তু তাৰ ফলাফল এতিয়াও আছে, মানে ইহঁতে মানে মেচ টেচ খেলি আহিছে, এতিয়া সুধিছে, কৈছে দে উইন দ্য মেচ, ইহঁতে মেচটো জিকিছে। তো তেনেকুৱা ক্ষেত্ৰত চেণ্টেঞ্চবোৰ কি হয়, পাষ্ট পাৰফেক্ট হয়। তো পাষ্ট পাৰফেক্টৰ ফৰ্মুলা কি, ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ ভাৰ্ব, ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট। তো দে আমি দিলোঁ, দে আছে, উইনৰ দেৰ পিছত আমি কি দিব লাগিব, হেভ, দেৰ লগত হেভ হয়, উইনৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি, ওন, WON। তো দে হেভ ওন দ্য মেচ, বাকী তো চেম, গমে পোৱা তোমালোকে। নেক্সট চেণ্টেঞ্চ চোৱা, উই ভিজিট দ্য তাজমহল লাষ্ট ইয়াৰ, আগৰ চেণ্টেঞ্চটো কৈছিলোঁ, লাষ্ট ইয়াৰ, লাষ্ট ডে, লাষ্ট মান্থ, এইবিলাক থাকিলে পাষ্ট ইনডিফিনিট। মই অলৰেডি কৈছোঁ, কিছুমান নাও থাকিলে কি হয় কৈছোঁ, চিন্স থাকিলে কি হয় কৈছোঁ, ৱেন থাকিলে কি হয় কৈছোঁ, আফটাৰ থাকিলে কি হয় কৈছোঁ, এইবোৰ মই কৈ আহিছোঁ। তো সেইবোৰ তোমালোকে মনত ৰাখিবা। উই ভিজিট দ্য তাজমহল লাষ্ট ইয়াৰ, যে উই লাষ্ট ইয়াৰ মানে কি, মানে কি পাষ্ট টেন্স, কামটো হৈ গ'ল, কি হ'ব এইটো, পাষ্ট ইনফিনিট হ'ব। উই ভিজিটেড, পাষ্ট ইনফিনিটৰ ফৰ্মুলা কি, ছাবজেক্ট প্লাছ ভাৰ্ব, ভাৰ্বৰ পাষ্ট ফৰ্ম, বাকি অবজেক্ট এজ ইট ইজ। তো উই ইয়াত ছাবজেক্ট আছে, ভিজিটটো ইয়াত ভাৰ্ব আছে, ভিজিটৰ আমি কি দিব লাগিব, পাষ্ট পাৰ্টিচিপল ফৰ্ম, ভিজিটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি, ভিজিটেড। তো কি হ'ব, উই ভিজিটেড দ্য তাজমহল লাষ্ট ইয়াৰ, যোৱা বছৰ আমি তাজমহল ভিজিট কৰিছোঁ, মানে ভ্ৰমণ কৰিছোঁ, চাইছোঁ, যোৱা বছৰ ন, এইটো পাষ্ট টেন্স হৈ গ'ল, এইটো ভেৰি চিম্পল। নেক্সট মুভিং ইন টু দ্য নেক্সট চেণ্টেন্স, আমি এটা ইয়াৰত কৰিলোঁ, এইকেইটা এটা ইয়াৰত আহিছিল হা। তো এতিয়া আমি নেক্সট ইয়াৰত, মই অলৰেডি কৈছোঁ যে 24ৰ পৰা 18লৈকে মাজত এটা বছৰ পৰীক্ষা হোৱা নাছিল, 21 জানাই তোমালোকে। তো এইবোৰ চব আমি কি কৰিম, চল্ভ কৰিম ইয়াত, হ'ল। নেক্সট ইয়াৰটো চোৱা, she talked to her neighbor when the baby began to cry। কি কৰি আছিল, তাই কথা পাতি আছিল, তেতিয়া কি হৈছিল, তাই নাইবাৰৰ লগত কথা পাতি আছিল, তেতিয়া কি হৈছে, বেবীটো কান্দা আৰম্ভ কৰিছিল। চেম চেণ্টেঞ্চ হোৱেন দি আমি ইয়াৰ আগৰ বছৰো কৰিলোঁ, যে হোৱেন থাকিলে যিটো কাম, দুটাই পাষ্ট টেন্সৰ, এটা কাম হোৱা টাইমত আৰু এটা কাম কি হয়, চলি থাকে। তো যিটো কাম হয় সেইটো পাষ্ট ইনডিফিনিট, আৰু যিটো চলি থাকে এইটো কি, পাষ্ট কণ্টিনিউয়াছ। তো ইয়াত কি আছে, দ্য বেবী বিগান টু ক্ৰাই, এইটো পাষ্ট ইনডিফিনিট অলৰেডি দিয়া আছে, এটা দিয়াই থাকিব, দ্য বেবী বিগান টু ক্ৰাই, বিগিনৰ পাষ্ট ফৰ্ম না, বিগান। দ্য বেবী বিগান টু ক্ৰাই, বেবী কি কৰিছিল, কান্দা আৰম্ভ কৰিছিল। কিন্তু কেতিয়া কান্দা আৰম্ভ কৰিছিল, যেতিয়া তাইৰ মাকে বা তাই কি কৰি আছিল, নাইবাৰৰ লগত, চুবুৰীয়াৰ লগত কথা পাতি আছিল, কেতিয়া কথা পাতি আছিল, আগত কথা পাতি আছিল, মানে পাষ্ট টেন্সত কথা পাতি আছিল। তো কি হ'ব, পাষ্ট টেন্স, পাষ্ট কণ্টিনিউয়াছৰ কি হ'ব, ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ ভাৰ্ব, ভাৰ্বৰ লগত ING। তো ইয়াত ছাবজেক্ট কি আছে, she, আমি ৱাজ দিব লাগিব, ৱাজ দিছোঁ, তাৰপিছত ভাৰ্বটো কি আছে, টক, তাৰপিছত আমি টকটোৰ লগত ING লগাই দিব লাগিব, টকিং, she was talking to her neighbor when
দ্য বেবি বিগান টু ক্ৰাই। যেতিয়া তাই কথা পাতি আছিল তেতিয়া তাইৰ বেবী কি কৰিছিল, কান্দিব আৰম্ভ কৰিছিল। ফাৰ্ষ্ট কৰিছিল সেইটো। নেক্সট চেণ্টেঞ্চ চোৱা, এগেইন ইট ইজ ভেৰি ভেৰি ইজি। I see him a week ago. Again, ago what to থাকিলেও ago what to থাকিলেও past indefinite, ইমান চিন্তা কৰিব নালাগে। ago what to থাকিলেও past indefinite। তো past indefinite ফৰ্মুলা কি, ফৰ্মেশ্যন কি, যে subject plus verb past form plus object। এটা ইম্পৰ্টেণ্ট কথা, মই ইয়াত যিবোৰ বুজাই আছোঁ কৰাই আছোঁ এইবোৰ বুজি পাবৰ কাৰণে ক্লাছ 9, 10 বা ইয়াৰ আগত তুমি যে টেন্সৰ ফৰ্মেশ্যনবোৰ মুখস্থ কৰিছা কি কৰা নাই সেইটোৰ ওপৰত চলি ডিপেণ্ড কৰিব। তোমাৰ টেন্সৰ ফৰ্মেশ্যনবোৰ মনত থাকিব লাগিব। তোমালোকৰ লগত যদি আছে খাতা ওলাই চাই লোৱা ফৰ্মেশ্যনবোৰ। মই এতিয়া আকৌ ক্লাছ 12ত পঢ়িছা, যদি ক্লাছ 10 পাছ কৰি আহিছা, 9, 10, 8 এইবোৰত পঢ়িছাই, তোমালোকে ফৰ্মেশ্যন জানা বুলিয়ে মই ধৰি লৈছোঁ। এতিয়া আৰু ফৰ্মেশ্যন শিকাই কিনে বুজাব নোৱাৰোঁ এইটো কগনিটিভ ষ্টেজত, এইটো মেচুৰিটি লেভেলত তোমালোকৰ। তো এইখিনি জানাই তোমালোকে। তো ফৰ্মেশ্যন জানা বুলিয়ে মই শিকাই আছোঁ, জানিবই লাগে এইটো। চোৱা কি আছে, আই চি হিম এ উইক এগো থাকিলেও পাষ্ট ইনডিফিনিট। তো পাষ্ট ইনডিফিনিট কৰি দিলে হ'ল। আই চ' হিম এ উইক এগো, মানে এক সপ্তাহ আগত মই তাক দেখিছিলোঁ, পাষ্ট ইনডিফিনিট হ'ব না। নেক্সট চোৱা, ইফ ইউ ট্ৰাই হাৰ্ড ইউ উড হেভ ছাকচিডেড। কি এইটো মানে এইটো কৈছোঁ, যদি তুমি ট্ৰাই কৰিলাহেঁতেন তুমি ছাকচেছ হ'লাহেঁতেন। যদি তুমি ট্ৰাই কৰিলাহেঁতেন তুমি ছাকচেছ হ'লাহেঁতেন। ইয়াত অলপমান মিষ্টেক আছে, মই এইখিনি ঠিক কৰি দিম হা তোমালোকক। কি কৈছে, ইফ ইউ ট্ৰাই হাৰ্ড ইউ উড হেভ ছাকচিডেড। যদি তুমি ট্ৰাই কৰিলাহেঁতেন তুমি ছাকচেছ হ'লাহেঁতেন। তো ইয়াত এটা পাষ্ট, এটা ফিউচাৰ ইনডিফিনিট হ'ব, আৰু এটা কি হ'ব, পাষ্ট প্ৰেজেণ্ট পাৰফেক্টত হ'ব। কিন্তু এইটো অলপমান কি হয়, ব্যতিক্ৰমী চেণ্টেঞ্চ, এই ধৰণৰ অলপমান পাজেলিং টাইপৰ, এইটো তুমি বুজি ওলাব লাগিব। কি কৈছে, তুমি যদি ট্ৰাই কৰিলাহেঁতেন, ইফ ইউ উইল ট্ৰাই, ইফ ইউ উইল ট্ৰাই হাৰ্ড, যদি তুমি হাৰ্ড ট্ৰাই কৰা মানে বহুত কষ্ট কৰা, ইউ উইল বি ছাকচিড। সচৰাচৰ কি ব্ৰেকেটৰ জেগাখিনি আমি চেঞ্জ কৰিলে হ'ল না, কিন্তু ইয়াত হেভ টু দিয়া আছে যে, আৰু উড টু দিয়া আছে, এইখিনি আমি চেঞ্জ কৰি দিব লাগিব। উইল বি ছাকচিড, যদি তুমি ট্ৰাই কৰা, হাৰ্ড ট্ৰাই কৰা, তেতিয়া তুমি ছাকচেছ হ'বা। আমি দুটাই কি ক'ম, ফিউচাৰ টেন্সত ক'ম, বুজিছানে। যদি তুমি ট্ৰাই কৰা, এতিয়া তোমালোকক আমি ক'ব পাৰোঁ না, যদি তোমালোকে পৰীক্ষাৰ কাৰণে বহুত প্ৰিপেয়াৰ কৰা তোমালোকে পৰীক্ষাত পাছ হ'বা, ঠিক তেনেকুৱা। ইফ ইউ উইল ট্ৰাই হাৰ্ড ইউ উইল বি ছাকচিডেড, যদি তুমি বহুত ট্ৰাই কৰা তেতিয়া তুমি ছাকচিড হ'বাই। হ'ল। নেক্সট চেণ্টেঞ্চ চোৱা, উই ৰিচ দ্য ষ্টেচন আফটাৰ দ্য ট্ৰেইন লিভ। অলৰেডি মই কৈছোঁ আফটাৰ এণ্ড বিফৰ গ'জ উইথ দ্য ছেম ৰুল। আফটাৰ আৰু বিফৰ এটা যদি পাষ্ট ইনডিফিনিট হয় আৰু এটা কি হ'ব, পাষ্ট পাৰফেক্ট হ'ব। তো ইয়াত চোৱা তোমালোকে কোনটো দিয়া আছে, ইয়াত দিয়া চোৱা আছে মেক্সিমাম কেছত পাষ্ট ইনডিফিনিটটো দিয়া থাকে হা। কেতিয়াবা পাষ্ট পাৰফেক্টটো দিয়া থাকে, পাষ্ট ইনডিফিনিট দিয়া থাকিলে পাষ্ট পাৰফেক্টটো কৰিবা, পাষ্ট পাৰফেক্টটো দিয়া থাকিলে পাষ্ট ইনডিফিনিট কৰিবা। এটা চেণ্টেঞ্চ আফটাৰ আৰু বিফৰৰ আগত এটা চেণ্টেঞ্চ, তাৰপিছত এটা চেণ্টেঞ্চ কৰি দিয়া থাকে। ইয়াত কোনটো কৰি দিয়া আছে, উই ৰিচ দ্য ষ্টেচন, পাষ্ট ইনডিফিনিট কৰি দিয়া আছে, তাৰ মানে কি আফটাৰৰ পিছৰ চেণ্টেঞ্চটো উইল হেভ টু মেক ইট পাষ্ট পাৰফেক্ট। কি হ'ব, আই ৰিচ দ্য ষ্টেচন আফটাৰ, এইখিনি ছেম এজ ইট ইজ দিলোঁ। দ্য ট্ৰেইন হেড লেফ্ট হ'ব, বিকজ পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলা ছাবজেক্ট প্লাছ ভাৰ্ব, ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্বৰ কি পাষ্ট পাৰ্টিচিপল ফৰ্ম। তো দ্য ট্ৰেইন ছাবজেক্ট আমি হেড দিলোঁ, ভাৰ্ব কি লেফ্টৰ কি পাষ্ট পাৰ্টিচিপল ফৰ্ম লেফ্ট, লিভৰ পাষ্ট পাৰ্টিচিপল লেফ্ট হা হৈ গ'ল, বুজিলা। তাৰপিছত চোৱা, হি মেক এ ডল নাও। এতিয়া তোমালোক কোৱা, মই কৈছোঁ না চেণ্টেঞ্চো এজ ইট ইজ কি হৈ আছে, ৰিপিট হয়, চেণ্টেঞ্চো ৰিপিট হয়। ইয়াতে চেণ্টেঞ্চ ৰিপিট হৈছে, চোৱা আমি এইটো চেণ্টেঞ্চ কৰিছোঁৱেই, মই যোৱাকালি ভিডিঅ'টো দিছিলোঁ, হি মেক ডল নাও হা। তো চেণ্টেঞ্চো ৰিপিট হয়। তো এইটো কি, নাও থাকিলে মই কৈ দিছিলোঁ, নাও থাকিলে কি হয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, নো নিড টু থিংক মাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কৰি দিয়া। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলা হৈছে, ফৰ্মেশ্যন হৈছে ছাবজেক্ট প্লাছ ইজ প্লাছ ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট। তো ইয়াত হি ছাবজেক্ট আছে, হিৰ লগত সদায় ইজ হয়, ইজ দিলোঁ, মেক টু ভাৰ্ব, মেকৰ লগত আমি আইএনজি দিলোঁ, বাকী এজ ইট ইজ, হি ইজ মেকিং এ ডল নাও। কি কৈছে,
তেওঁ এটা কি কৰি আছে এতিয়া এটা দল বনাই আছে এতিয়া বনাই আছে মানে কি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স না এতিয়া মই ভিডিঅ' বনাই আছোঁ এইটো কি হ'ব প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স নাও আই এম ৰেকৰ্ডিং এ ভিডিঅ' না প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স মই এতিয়া কৰি আছোঁ নেক্সট চোৱা এইটোও হৈ গ'ল এটা বছৰ এইকেইটা আহিছিল তাৰ মই এতিয়া নেক্সট বছৰটো চাওঁ নেক্সট বছৰত চোৱা নেক্সট বছৰত এগেইন এইটো চেমটোৱে আহি গ'ল নেক্সট বছৰ চোৱা নেক্সট বছৰ আহিল The family live in this place since 1970 ফেমিলিটোৱে এই পৰিবাৰটোৱে এই ডোখৰ ঠাইত কেতিয়াৰ পৰা বসবাস কৰি আছে 1970 ইমান ডিপ চিন্তা কৰাৰ দৰকাৰ নাই যিহেতু ইয়াত চেঞ্জ আছে তো তোমালোকে কি কৰিবা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স চেঞ্জ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স দিছ ফেমিলি কি হ'ব present perfect continuous tense formula ki subject plus have been by has been na plus verb plus ing plus object this family has been living in this place since 1970 present perfect continuous tense ot live logot ki hoy live ing ni diba living কিন্তু এইটো কথা মনত ৰাখিব বহুতে ভুল কৰে আৰু ইয়াৰ কাৰণে মাৰ্ক কাটে কিছুমানে কি কৰে লিভৰ যেটো কিবা li ভি লিভ আছে না দি কিনে তাৰপিছত দা আই এন জি দি এনেকুৱা নহয় একচুৱেলি ইটো নাথাকিব ইয়াত ডাইৰেক্ট এনেকুৱা হ'ব লিভিং LIVING লিভিং এইটো মনত ৰাখিব ইয়াত এটা ই দিলে কিন্তু ইচ্ছা কৰিলে টিচাৰে মাৰ্ক তোমাক কাটি দিব পাৰে বিকজ ডিটেইলিং না গ্ৰামাৰটোতো এইটোৱে লাগে কি হ'ব দিছ ফেমিলি হেজ বিন লিভিং ইন দিছ প্লেচ সিন্স 1970 ক্লিয়াৰ তাৰপিছত চোৱা নেক্সট চেণ্টেন্সটো কি আছিল ইয়াত মানে মই উত্তৰবিলাক ছেপাৰেটকৈ দিছোঁ she go home when we met her same when the এটা sentence কি হৈছে যেটো আগত এটা কাম হোৱা টাইমত আৰু এটা কাম চলি আছে তো যেতিয়া মই তাৰ লগত দেখা কৰিছিলো when we met her যেতিয়া মই তাৰ লগত দেখা কৰিছিলো তেতিয়া কি কাম চলি আছিল তাই ঘৰলৈ গৈ আছিল তো তাইৰ ঘৰত যোৱা কামটো কি আছিল চলি আছিল তো কি হ'ব she was going to home when we met her তাই ঘৰলৈ গৈ আছিল was হ'ব কিন্তু past continuous she was going to home when we met her যেতিয়া মই তাইক তাৰ লগত কি কৰিছিলো যেতিয়া মই তাৰ লগত দেখা হৈছিল তো চাই লোৱা কি আছে she was going to home she was going to home when we met her with a past continuous tense গোৰ past continuous tense going হ'ব তোমালোকে জানাই going ing দিব লাগে past continuous tense ভাৰ্বৰ লগত past continuous present continuous future continuous ভাৰ্বৰ লগত সদায় ing হয় হৈ গ'ল তাৰপিছত চোৱা নেক্সট সেন্টেন্স কি আছিল আমাৰ নেক্সট সেন্টেন্স আছে we reached the stadium after the match start same after থাকা সেন্টেন্স মই কি কৈছিল after থাকা সেন্টেন্স হলে কি হয় এটা যদি past indefinite হয় আৰু এটা কি হ'ব past perfect হ'ব তো ইয়াত কি আছে we reached the stadium সেন্টেন্সটো বদলাই দিছে আগত কি আছিল patient the doctor reached before তাৰ আগতে কি হৈছিল পেশেন্টটো মৰি গৈছিল before the doctor reached before the patient died মানে পেশেন্টটো আগত মৰি গৈছিল পিছত ডক্টৰ ৰিচ কৰিছে ইয়াত কি হৈছে আমি we reached the stadium after the match started যে আমি ম্যাচটো স্টার্ট হৈ গৈছিল তাৰ পিছত যাই আমি ষ্টেডিয়ামত উপস্থিত হৈছিলোঁ সাপোজ আমি ডুৰান কাপ চাব গৈছোঁ কোকৰাঝাৰত কিন্তু মেচটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে তাৰপিছত আমি যাই ৰিচ হৈছোঁ তো মেচ ষ্টাৰ্ট হোৱাটো কি হ'ব এইটো আগত হৈছে না এইটো কি হ'ব ফাৰ্ষ্ট উই ৰিচ দ্য ষ্টেডিয়াম আফটাৰ দ্য মেচ ষ্টাৰ্টেড বুজিছে তেনেকৈ চোৱা কি কৈছে উই ৰিচ দ্য ষ্টেচন আফটাৰ দ্য মেচ ষ্টাৰ্টেড তো এটাতো পাষ্ট ইনডিফিনিট দিয়া আছে আমি এটা কি কৰিব লাগিব পাষ্ট পাৰফেক্ট কৰিব লাগিব তো পাষ্ট পাৰফেক্ট কি হ'ব উই ৰিচ দ্য ষ্টেচন আফটাৰ দ্য মেচ হেড ষ্টাৰ্টেড হ'ব লেটছ সি দ্য আনসাৰটো কি আছে সো we reached the station after the match had started thus just we need to put that had আমি ইয়াত had to লগাই দিব লাগিব আৰু কি কৰিব লাগিব start or past participle form দি দিব লাগিব starting বুঝছা তো next sentence চোৱা next sentence কি আছে ice floats on water it is a universal truth বাক্যবিলাকত কি হয় universal truth বাক্যবিলাক সদায় প্রেজেন্ট ইনফিনিট টেন্সত হয় আইস ফ্লোট অন দ্য ওয়াটার তাহলে কি হ'ব আইসটো তো ভাব ঠিকই আছে এই ফ্লোটটোৰ কি হ'ব পাছ ফ্লোটটোৰ লগত আইএনজি দিব লাগিব ফ্লোটটোৰ লগত আইএনজি দিলে হৈ গ'ল চোৱা এতিয়া
আইচ ফ্লোট অন ওয়াটার সিম্পল প্রেজেন্ট টেন্স ইউনিভার্সাল বরফ সদায় কি হয় বরফ সদায় পানীৰ ওপৰত ভাহে কিন্তু এইটো ইউনিভাৰ্সাল ট্ৰুথ তুমি যদি পানীৰ ওপৰত অলপ বৰফ ৰাখা বেছি বৰফ ৰাখা এতিয়া চোৱা তুমি যদি অলপ পানীৰ ভিতৰত বহুত বৰফ দিয়া সেইটোতো তেতিয়া বৰফৰ ৱেটটো বেছি হ'ব না যদি বৰফৰ ৱেটটো লাইট হয় বৰফ সদায় কি হয় পানীৰ ওপৰত ভাহি থাকে তো এটা এটা ইউনিভাৰ্সাল ট্ৰুথ বাক্য পৰা সদায় সিম্পল প্ৰেজেন্ট টেন্স হয় বুজিছা তো আইচ ফ্লোট ওয়াটার ইয়াততো খালি অকল ফ্লোটটোৰ লগত এছ দি দিয়া হৈছে তো নেক্সট সেন্টেন্স চোৱা He suddenly realized that he left the bag in the bus. তেওঁ মানে হঠাতে মনত পৰিল ৰিয়েলাইজ কৰিল যে বাছত তেখেত কি কৰিছে অলৰেডি কি কৰিছে বেগ থৈ আহিছে তো এইটো কি হ'ব চোৱা he suddenly realized that he had left the bag in the bus same সেইটো ফৰ্মুলাতে যাব কি কৈছে we suddenly realized that we had left the bag in the bus past perfect tense হ'ব মানে কি চোৱা অলৰেডি তো এটা দিয়া আছিল we suddenly realized that আমি অলৰেডি সাডেনলি তেওঁ ৰিয়েলাইজ কৰিছে তেওঁ বেগটো অলৰেডি কি কৰি আছে বাছত থৈ আহিছে তো সাডেনলি ৰিয়েলাইজ কৰাটো কি পাষ্ট ইনডিফিনিট হ'ল আৰু এটা কি হ'ব পাষ্ট পাৰফেক্ট হ'ব হি হেড লেফট দ্য বেগ সেই সেম হোৱেন থাকিলে আফটাৰ আৰু বিফৰ থকা নিয়মত গৈছে এইটো আফটাৰ আৰু বিফৰ থকা নিয়মত গৈছে বাট ইয়াত আফটাৰ আৰু বিফৰ ৱাৰ্ডটো নাই বুজিছা না এইখিনি তুমি বুজি ল'ব লাগিব সো আজি অলপমান বেছি ডাঙৰ হৈ আছে ভিডিওটো এইখিনি থাকিল ইয়াতে মই শেষ কৰিম তো নেক্সট আৰু এটা ইয়াৰৰ আছে সেইটো ইয়াৰ কৰি দিলে হৈ যাব মোৰ বুজিছা তো কথাটো তো আশা কৰোঁ তোমালোকে পঢ়ি আছা পৰীক্ষা মানে টাইম নাই বহুত ঘনাই আহিল পৰীক্ষাটো মই হঠাৎ ৰিয়েলাইজ কৰিলোঁ আজি কলেজত যেতিয়া মই কিবাত গ'লোঁ ফ্লেগ ষ্টিঙৰ টাইমত ষ্টুডেণ্টৰ লগত কথা পাতি কি যে হঠাৎ এক্সাম ইমান সোনকালে মই ভাবিছিলোঁ যে লাহে ধীৰে ভিডিঅ' দি থাকিম মানে কি অলপমান দিব লাগিব সোনকালে চ' হাউ ইউ অল আৰ প্ৰিপেয়াৰিং ভেৰি হাৰ্ড ইট ইজ এ ডু অৰ ডাই চিটুৱেশ্যন প্ৰিপেয়াৰ কৰা বহুত ভালকৈ প্ৰিপেয়াৰ কৰা থেংক ইউ